ইয়াত আপোনালোকে দেখা পাইছে হুজাই ডিস্ট্রিক্ট। এয়া হুজাই ডিস্ট্রিক্টৰ চানাপট্টিৰ পৰা ভিতৰলৈ সোমাই গৈ উত্তৰ ডিমৰুপাৰ এইখন গাঁও, মানে চুন্নিৰ তলত পাইপ লগোৱা আছে ডিঙিত এই জেসমিনা বেগমৰ। হাজবেণ্ড আজি 10 বছৰ পূৰ্বে এইখন পৃথিৱীৰ পৰা গুচি গ'ল। তেওঁৰ হাজবেণ্ডৰ মৃত্যুৰ 10 বছৰ পাছৰে পৰা সন্তানগৰাকীয়ে বটালি মাৰি মাৰি বৰ্তমান ঘৰখন পৰিয়াল পোহপাল দি আছে। আৰু এই জেসমিন বেগমক বৰ্তমান তেওঁৰ সন্তান 18 বছৰীয়া সন্তানগৰাকীয়ে নোৱাৰে কেঞ্চাৰ চিকিৎসাৰ বাবে টকা একগোট কৰিব কাৰণে, কলকাতা লৈ যাব কাৰণে। শ্বেয়াৰ কৰি দিব যাতে জেসমিন বেগমৰ এই মহা ডাঙৰ সমস্যাৰ পৰা তেওঁলোকে যাতে উদ্ধাৰ হৈ যায়। আপোনালোকৰ কাৰণে জেসমিন বেগমে উদ্ধাৰ হোৱাৰ পাছত নমাজ পঢ়ি আপোনালোকৰ কাৰণে দোৱা কৰিব। ৰাইজ যথেষ্ট তেওঁলোকে ইয়াতে গোট খাইছে। আপোনালোকে যদি সহায় নকৰে তেতিয়াহ'লে জেসমিন বেগমে এই বিছনাতে যেনেদৰে চটপটাই আছে আৰু চটপটাই তেওঁ তিল তিলকে এইখন পৃথিৱীৰ পৰা বিদায় ল'ব। কাৰণ জেসমিন বেগমৰ আৰু কোনো ধৰণৰ উপায় নাই, তেওঁৰ সন্তানে কোনো পক্ষে নোৱাৰে। কাৰণ তেওঁ বটালি মাৰি 200-250 টকাহে মাত্ৰ পায়। 200-250 টকাত তেওঁৰ আৰু দুগৰাকী কণমানি সন্তান আছে। শ্বেয়াৰ কৰক আপোনালোকে। হুজাই ডিস্ট্রিক্টৰ জেসমিনা বেগমে, হুজাই ডিস্ট্রিক্টৰ জেসমিনা বেগমে চটফটাই আছে বিছনাত। হুজাই ডিস্ট্রিক্টৰ জেসমিনা বেগমৰ হাজবেণ্ড মৃত্যুৰ 10 বছৰ পাছত ডিঙিত কেঞ্চাৰ হৈছে। ডিঙিত কেঞ্চাৰ হৈ এনেদৰে ৰাইজে 100 টকা 200 টকা বৰংগনি আগবঢ়াই আছে। কেমেৰাটো তেওঁলোকে এনেদৰে দিছে। ওচৰ চুবুৰীয়া যিমান পাৰে ইতিমধ্যে তেওঁলোকে সহায় কৰিছে। প্ৰাথমিক চিকিৎসা ইতিমধ্যে এবাৰ অপাৰেশ্যন কৰিছে ডিঙিত, কিন্তু এইবাৰ কলকাতা কৰিব লাগে, যাৰ বাবে বহুত টকাৰ প্ৰয়োজন। উপায় নাই, আমি ভিডিঅ' বনাব লাগে, ৰাইজৰ ওচৰত আমি ভিডিঅ'টো পঠাই দিব লাগে। আপোনালোকে শ্বেয়াৰ কৰিলেহে ৰাইজৰ ওচৰত গৈ এই ভিডিঅ'টো পাব। ৰাইজৰ কাছে এটা অনুৰোধ, মই ভাই বৌ এখনৰ মানে কেঞ্চাৰ বেমাৰ হৈছে। মই ইষ্টামনগৰ মাৰ্কেটতো গৈছিলোঁ, লৈ পেলাই 1500 টকা মই কালেকশ্যন কৰিছোঁ। কৰি পেলাই মই ডাক্তৰৰ ঘৰত পঠাইছোঁ। মানে বেছি মানে অত্যাচাৰ হৈ আছে। মুখ পালে ব্লাড ছুটি আছে, পাইপ পালেও ছুটি আছে। তাৰপিছত মুখ পালেও গুচি আছে, পাইপ পালেও গুচি আছে। 9394018456। কাৰ নাম? জাহিৰ আহমদ। জাহিৰ আহমেদ, তেওঁৰ নিজ সন্তান, নিজ পুত্ৰ জাহিৰ আহমেদ। 9394018456। হুজাই বাকী যিমান ৰাইজ আছে আপোনালোকে জেসমিনা বেগমৰ কাৰণে আপোনালোকে শ্বেয়াৰ কৰি দিব। তেওঁৰ লগত যে কথা পাতিম, তেওঁ কথা পাতিব নোৱাৰে। ডিঙিত ফুটা কৰি পাইপ লগাই ৰাখিছে, যাৰ বাবে জেসমিনা বেগমে কথাও ক'ব নোৱাৰে। হয়, মাইকীজনী মতা মানুহ আজি 10 বছৰ পিছত আগত ঢুকাইছে। কিন্তু তেওঁ বহুত পৰিস্থিতিটো বেয়া হৈ আছে। ল'ৰা ছোৱালী 2-3টা আছে সৰু সৰু, কিন্তু মানুহজনীৰ এই পৰিস্থিতি বহুত বেয়া চলি আছে। আপোনালোকে যদি অকণমান সহায় কৰে তেতিয়া ডক্টৰৰ ওচৰত নিব পাৰিব, মানুহজনী বাচি থাকিব পাৰিব, জীয়াই থাকিব পাৰিব।